মানে মই নট অনলি ফৰ মইতো জাষ্ট এটা উদাহৰণ দিছো মানে আজিকালি ৰিলেশ্যনবোৰ কিবা টক্সিক যেন লাগে দেখিলে মানে আগতে যিটো এটা আমি ইটো সিটোৰ লগত কথা পাতিছিলো বা মানে ইন্ট্ৰভাৰ্ট টাইপ যে মানুহবোৰ নিজে ইন্ট্ৰভাৰ্ট টাইপ হৈ গৈছে নে আগৰ পৰা ইন্ট্ৰভাৰ্ট আছিলে যে এইজন মানুহৰ লগত কথা পাতিছো ধৰি লওক এজন মানুহৰ লগত মই কথা পাতিছো মানুহজনক মই চিনি পাইছো মানুহজনে মোৰ লগত কথা পাতিছে তেওঁৰ লগত মই বহুত দিনৰ চিনাকি হয় আজি চিনাকি হয় কালিৰ লগত অচিনাকি হৈছে পৰে মানে তেওঁ নিজে ইন্ট্ৰভাৰ্ট আছিলে নে মোক লগ পোৱাৰ পিছত ইন্ট্ৰভাৰ্ট হ'ল নে ৰিলেশ্যনবোৰ আজিকালি মানে কিবা টক্সিক যেন লাগে মানে কথাটো এনেকুৱা মই এটা সময়ত অহংকাৰ কৰিছিলো যে মই মানুহ চিনি পাওঁ যে মানুহজনক মই জানি একদম পুৰা পঢ়ি পেলাইছো কিন্তু এতিয়া ৰিচেণ্টলি মই আজি কিছুদিনৰ পৰা অনুভৱ কৰিছো মই আচলতে মানুহ চিনি নাপাওঁ কাৰণ মোৰ খুব ৰিচেণ্টলি এনেকুৱা বহুত কেইটা ইনচিডেণ্ট হৈছে মই যি ভাবি আছিলো বা মই যি ধৰণে লৈছিলো মানুহজনে মোৰ পৰা বেলেগ ধৰণে মানে সুবিধা ল'ব আৰম্ভ কৰিছে বা মানুহজনে মোক বেলেগ ধৰণে এটা কাম কৰাই আছে মোক মানে হেৰি কৰাই আছে ইউজ কৰি আছে তেনেকুৱা হয় মানুহ মানে কি হয় কিন্তু কি হয় এটা সময়ত গম পোৱা যায় এটা সময়ত আপুনি এনেকুৱা হয় আৰু আমি যিহেতু স্ক্ৰিপ্ট লিখো ডিৰেকশ্যন কৰো আমাৰ এটা মই কৈছো না অবজাৰভেশ্যন থাকে আপুনি ক'ত লুকাব নোৱাৰে একো ক'ব নালাগে আপুনি বহি থাকিলে চাইলেণ্ট বহি থাকিলে পিছত মই গম পাই যাম আচলতে কথাটো এনেকুৱা এই ৰিলেশ্যনৰ কথাটো কৈছো এই ৰিলেশ্যন বোলা বস্তুটো কি হয় আপুনি যদি কাৰোবাৰ লগত বন্ধু হিচাপে ৰিলেশ্যন কৰিছে কাৰোবাৰ মানে যিয়ে নহওক গিৰিয়েক হিচাপে ঘৈণীয়েক হিচাপে মানে যি হিচাপে আপুনি ৰিলেশ্যনটো কৰিছে আপুনি যি আচলতে সেই হিচাপে মানুহজনক প্ৰেজেণ্ট কৰিব লাগে তেতিয়া আপোনাৰ পিছত প্ৰব্লেম নহয় যে আপুনি কিছুমানৰ এনেকুৱা অভ্যাস আছে যে ক'ৰবাত কিবা এটা দেখিলে উঠাই লৈ যায় মই এটা উদাহৰণ দিছো আৰু আপোনাক সেইটো যদি প্ৰথমতে গম পাই যায় মানুহজনে আপুনি ঘৰত সোমোৱাৰ লগে মোবাইল চোবাইল চব লুকাই থৈ দিব যে এইজন মোৰ বন্ধু হৈ থাকক কিছুমান আছে নহয় কিবা এটা বেমাৰে আছে এইটো ফবিয়া এটা আছে মানে দোকানত গ'লে চব বহুত ধনী মানুহ থাকে মানে আছে তেনেকুৱা পাঞ্জাবাৰীতে মই জানো তেনেকুৱা এটা আছে ফেমিলি মানে তেওঁ অফিচত গিৰিয়েকে আহি পেলাই কৈ থৈ গৈছে যে তেওঁ যদি দোকানৰ পৰা কিবা আপোনাৰ উঠাই লৈ যায় আপুনি লিখি থৈ দিব মই পিছত আহি পেলাই পইচাটো দি দিম তেওঁৰ এনেকুৱা ফবিয়া আছে মই এটা কথা উদাহৰণ এটা দিছো গতিকে আপোনাৰ যদি সেই ফবিয়াটোৰ কথা সেই দোকানীজনে গম পাই গ'ল তেতিয়া তেওঁ নিশ্চিন্ত হৈ থাকিল যে এই এনেকুৱাই মই মোক এটা মানে হেৰি কাৰ্পেটিং কৰি মোক নিজক এটা মই কি এনেকুৱা লুকাই ৰাখিবৰ কাৰণে একো মই ভাবো সেইটো আপোনাক আপোনাৰ কেৰিয়াৰত আপোনাৰ ফিউচাৰ লাইফত একো ইফেক্ট নকৰে কাৰণ আপুনি উলংগ হ'বই এটা সময়ত হয় নে নহয় এটা সময়ত আপুনি আপোনাক নিজক ধৰা দিবই লাগিব গতিকে মই ভাবো সেইকাৰণে আপুনি মোক যি ধৰণে পাব আৰম্ভণিৰ দিনা শেষৰ দিনা মোক আপুনি সেই ধৰণে পাব মই কোনো আৰ্টিফিচিয়েল মোৰ কোনো ধৰণৰ ভ্যাম গপচ বা মই মিছা কথা একো নহয় মই যদি নোৱাৰো পাৰিম যদি পাৰিম আপোনাৰ মই ডুবি যাম তথাপি আপোনাৰ সেই কামটো কৰি দিম মোৰ তেনেকুৱা ধৰণৰ এটা কমিটমেণ্ট থাকে তাৰমানে মই ৰিলেশ্যনটো সেইটো হ'ব লাগে মানে গিৰিয়েক ঘৈণীয়েকৰ ৰিলেশ্যন আজিকালি আপুনি যিটো কথা মানে হেৰি কৰি গৈছে টক্সিক মানে গিৰিয়েক ঘৈণীয়েকৰ ৰিলেশ্যন এইটো যাতে দেখাক দেখি হৈছে গোটেই কথাটো নহয় গিৰিয়েক ঘৈণীয়েক বুলি নহয় আজিকালি ধৰি লওক আজিকালিতো যিটো আপুনি ক'বলৈ গ'লে যদি পাশ্চাত্যৰ আজিকালি যিটো এটা প্ৰভাৱ পৰিছে অলৰেডি চ' আজিকালি যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজতো তেনেকুৱা হয় আমি সেইটো দেখিয়ে পাই থাকো এতিয়া ধৰক এই লিভিং ৰিলেশ্যন বা এনেকুৱা ধৰণৰ কথাবিলাক মোৰ কাৰণেতো আউটডেটেড কথা মানে এনেকুৱা ধৰণৰ কথাও হ'ব পাৰে বুলি মোৰ এতিয়াও অদ্ভুত লাগে কিন্তু তেওঁলোকৰ কাৰণে মই ইনফেক্ট যদি সেইদিনা আমি গাড়ীত গৈ আছিলো চানমাৰী ফ্লাইঅভাৰত এজনী ছোৱালী চিগাৰেট খাইছে আমাৰ মানুহজনী মোক এই ছোৱালীজনী চাচোন চিগাৰেট খাইছে মোৰ লোক খাই আজিকালি তুমি ইমান কিয় চিঞৰিছা আজিকালি এইটো খাই মানে গুৱাহাটীৰ ৰাজপথতো চিগাৰেট খোৱা ছোৱালী আহি গ'ল সেইটো মই বম্বেত দেখিছিলো যাওঁতে বম্বেত যেতিয়া একদম মানে ল'ৰা ছোৱালী একেলগে চিগাৰেট আনি মই লাগি চাইছিলো আৰে এনেকেও ছোৱালী মানুহে চিগাৰেট খায় তাৰপিছত এইটো সৰু কথা হৈ গ'ল কিন্তু সেই কথাটোৱে আমাক কিমান ইফেক্ট কৰিছে বা কি ধৰণে আমাৰ ছ'চাইটিখন সেইখন হয়নে নহয় আমি হয়তো লণ্ডনত দেখা পাই আহিছো যে সেনেকে ছোৱালী চিগাৰেট খায়
তেওঁলোকৰ ছ'চাইটিখন কেনেকুৱা, আমেৰিকাত ছ'চাইটিখন কেনেকুৱা, আমাৰ ছ'চাইটিখন কেনেকুৱা, সেই কথাটো ভাবিব লাগে। আমেৰিকাৰ মানুহ এজনে আহি পেলাই যদি তেওঁলোকৰ নিচিনাই আমাক ইয়াত দেখা পায়, আমি ক'ত থাকিলোঁ, আমাৰ আইডেণ্টিটি ক'ত থাকিলে, হয়নে নহয় কথাটো? আমাৰ এটা নিজস্ব আইডেণ্টিটি আছে, নিজস্ব এটা পৰিচয় আছে, নিজৰ এটা সামাজিক এটা ৰীতি নীতি বান্ধোন, এই গোটেই কথাবিলাক আছে। গতিকে এই কথাবিলাক যদি আমি নিজস্ব ধৰণে নাৰাখোঁ, পৃথিৱীত আমাৰ পৰিচয় ক'ত থাকিব? এই ভূপেন হাজৰিকাৰ গানটোৰ নিচিনা হৈছে, ৰাজাৰ নাই বুলি বিশ্বই বৰকে হাঁহিব। গতিকে সেই কথাটো আমি নিজৰ মানে কথাটো ৰাখিব লাগিব। মানে উচ্চ শিক্ষিত হ'লো বুলি আমি কাকো সমাজত নামানিম, হয়নে নহয়? বা এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে। বা আমাৰ যিটো এটা পৰিয়াল কেন্দ্ৰিক আমাৰ এখন সমাজ, হয়নে নহয়? এতিয়া মাদাৰ্ছ ডে পাতে তেওঁলোকে, ফাদাৰ্ছ ডে পাতে, সেইবিলাক আমিও পাতা কৰিছোঁ আজিকালি, হয়নে নহয়? গতিকে সেইবিলাক কি দৰকাৰ আছে আমাৰ মতে? আমাৰতো দেউতা লগতে থাকে, মা লগতে থাকে, হয় নহয়? আমি আকৌ এক্সট্ৰাকে এদিন মাদাৰ্ছ ডে পাতি চেলফি এখন উঠি পেলাই ছ'চিয়েল মিডিয়াত দিয়াৰ কোনো বেছি স্পেচিয়েল হয়। আগদিনা লাগিলে বাপেকক গালি পাৰিব, তই ঘৰৰ পৰা ওলাই যা বুলি, পিছদিনা আচনা আহি পেলাই এখন ফটো উঠো। তাৰপিছত তেনেকুৱা ধৰণৰ মানে মিছা এটা ৰূপ এটা আচলতে দেখাব নালাগে, মই ভাবোঁ, সেনেকে ভাবোঁ। আৰু আপুনি যিহেতু ব্ৰিজ এখন চিনেমা এখন কৰিছিলে, সেইখন ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত জিলিকি উঠিছিলে। চ' ব্ৰিজ আপোনাৰ এখন ব্ৰিজ নামটো আপোনাৰ কেনেকে আহিলে? মানে ব্ৰিজ এখনৰ ওপৰত যে এখন কাহিনী এটা বনিব পাৰে বা এখন চিনেমা বনিব পাৰে, মানে কেনেকে ভাবিলে? মানে সেইটো ব্ৰিজটো আচলতে চিনেমাখনত চিম্বলিক, এই গোটেই ছবিখনত এটা চিম্বলিক নাম। মানে এতিয়া আপোনাৰ আৰু মোৰ মাজত এটা ব্ৰিজ ক্ৰিয়েট হৈছে, আমি সেইকাৰণে কথা পাতিব পাৰিছোঁ, হয়নে নহয়? এটা দলং এখন। এই ছবিখনত আচলতে ব্ৰিজ নাই। চিনেমাখনৰ মূল বস্তু এইটো যে ব্ৰিজখনত ব্ৰিজ নাই। ব্ৰিজ নোহোৱাক লৈ এখন মানে এখন নৈ কাষৰীয়া গাঁও এখনৰ কাহিনী। ব্ৰিজখন কিয় নোহোৱা হ'ল বা ব্ৰিজখন কিয় নাপায়, ৰাজনৈতিকভাৱে বা সামাজিকভাৱে বা কি হৈছে, এই গোটেই কথাবিলাক ব্ৰিজত আছে। আৰু এই গোটেই কথাবিলাক সঁচা কথা, মানে ব্ৰিজৰ চিনেমাখনৰ। সেইকাৰণে ব্ৰিজৰ একদম মেইন টাইটেল অহাৰ আগতে বেছড অন এ ট্ৰু ষ্টৰী বুলি আহে। আৰু মই অসমৰ সংবাদ মাধ্যমত পোৱা খবৰ বা এই ধৰক তাতে এটা কথা আছে যে আমাৰ গাভৰু ছোৱালীকেইজনী মানে MLA এজনীক কয় যে আমাক আপুনি এখন ব্ৰিজ বনাই দিয়ক, নহ'লে আমাৰ ছোৱালীবিলাকৰ ইয়াৰ বিয়া নহয়। কোনো বিয়া কৰাব নাযায়। সেইটো মই নিউজ পেপাৰত পঢ়া কথা। সেই কথাবিলাকো আছে। গতিকে এই ধৰণৰ কথাক লৈ পেলাই ব্ৰিজৰ কাহিনী নিৰ্মাণ হৈছিলে। আৰু ব্ৰিজে প্ৰায় 46টা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গৈছে, প্ৰায় 25-26টামান পুৰস্কাৰ পাইছে। আমাৰ যিগৰাকী একেবাৰে নতুনকৈ আৱিষ্কাৰ কৰি অনা ছোৱালী, তাইও 6টা বেষ্ট এক্ট্ৰেছ পাইছে এৰাউণ্ড দ্য গ্লোব। ময়ো 2বাৰ বেষ্ট ডিৰেক্টৰ এৱাৰ্ড পাইছোঁ। ইফিট এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া। গতিকে ইফিট পুৰস্কাৰ পোৱাটো ইমান সহজ কথা নহয়। নেশ্যনেল এৱাৰ্ড পাইছে, ৰজত কমল পাইছে। গতিকে এই ধৰণে ছবিখন হৈছে। আৰু তাৰোপৰি মোৰ কৈ ভাল লাগে যে মেকগ্ৰিল ইউনিভাৰ্চিটিৰ ছোৱালী এজনী প্ৰফেচাৰ, তেওঁ ডক্টৰেট ডিগ্ৰী কৰিবৰ কাৰণে এইটো ষ্টাডি মেটেৰিয়েলছ হিচাপে লৈছে ব্ৰিজত। গতিকে এই ধৰণৰ এটা মানে ভাল এটা হেৰি পাইছোঁ ব্ৰিজৰ পৰা, ফিডবেক এটা পাইছোঁ। এইটো অসমৰ কাৰণে একচুৱেলি গৌৰৱৰ কথা। হয়, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত কৰিছিলে। আৰু আপুনি এখন কৰিছিলে হাতীবন্ধু। হাতীবন্ধুখনে আমি যোৱাবাৰ আমি ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছোঁ আমাৰ শ্ৰদ্ধাৰ কুলতা কুমাৰ ভট্টাচাৰ্যৰ জৰিয়তে। হয়, হাতীবন্ধু কৰিছিলে। আপুনি কৰিছিলে জাপি এখন কৰিছিলে। হয়, জাপি কনচেপ্টটো কেনেকৈ আহিলে? জাপি আচলতে আমাৰ যিটো অসমীয়াৰ যিটো গামোচা আৰু জাপিয়ে আমি কাৰোবাক সন্মান জনাব লাগিলে জাপি আৰু গামোচাৰে দিওঁ। মই দেখিলোঁ যে জাপিক লৈ বহুত বিশেষ কাম হোৱা নাই। এদিন মোক সম্বৰ্ধনা জনাইছিলে। জনাওঁতে মই আহি থাকোঁতে গাড়ীত মানে চিটত মানে জাপি থোৱা আছিলে। মই তেতিয়া জাপিটো চাই ভাবিলোঁ যে এই জাপিটোক লৈ এখন চিনেমা কৰিব পাৰি। এই তেনেকৈ জাপিৰ কনচেপ্টটো আহিলে। তাৰপিছত মই জাপিৰ বিষয়ে ষ্টাডি কৰিব নলবাৰী গ'লোঁ, জাপাৰকুছি, এনেকৈ তিলানা। তাত গৈ পেলাই যেতিয়া আমি জাপিৰ শ্বুটিং কৰিব গ'লোঁ, তাত এটা বেলেগ ধৰণৰ ৰূপ এটা দেখা পালোঁ।
মানে জাপি যিসকলে বনাই আছে, যিসকলে অসমৰ সন্মানৰ কাৰণে কাম কৰি আছে, তেওঁলোকে কিন্তু সন্মানীয় জীৱন এটা কটাই থাকিব পৰা নাই, কাৰণ তেওঁলোকে আৰ্থিকভাৱে ইমানেই জুৰুলা হৈ গৈছে। আৰু প্ৰথম অৱস্থাত মই শ্বুটিং কৰিবৰ কাৰণে বিৰাট প্ৰব্লেম পাইছিলোঁ তাতে গৈ পেলাই, কাৰণ কিয় তেওঁলোকে শ্বুটিং কৰিব দিয়া নাছিল, কাৰণ তেওঁলোকক অলৰেডি বহুত মানুহে ঠগিছে, তেওঁলোকে বহুত ঠগ খাইছিল। বিভিন্ন NGO হওক বা এনেকুৱা ধৰণৰ কাম কিছুমান গৈ পেলাই মানুহ কিছুমানে গৈ পেলাই ঠগিছে তেওঁলোকক। মই গৈ পেলাই তেওঁলোকৰ লগত যেতিয়া কথা পাতিলোঁ যে এনেকুৱা কাৰণত তেওঁলোকে শ্বুটিং কৰিব নিদিয়ে, একো লাভ নাই। মই তেওঁলোকক সঁচা কথা কৈছিলোঁ যে চাওক, মোৰ চিনেমাখন মই আপোনালোকক একো নিদিওঁ, ইনফেক্ট মই শ্বুটিং কৰাৰ কাৰণেও আপোনালোকক মই একো নিদিওঁ, ইয়াতে যে শ্বুটিং কৰিব আহিছোঁ মই একো নিদিওঁ, আৰু খুব বেছি আমি একেলগে ভাত খাম, মানে আপোনালোকৰ আমাৰ লগত একেলগে সহযোগ কৰিবলৈ আমি এসাঁজ ভাত খাম, সেইটো কৰিব পাৰোঁ, কিন্তু মোৰ ইমান ফাইনেন্সিয়েল ছাপৰ্টো নাই যাৰ কাৰণে মই আপোনালোকক কিবা পইচা দিম। কিন্তু আপোনালোকৰ প্ৰব্লেমছবিলাক মই এটা পৰ্যায়লৈকে মানুহক দেখাব পাৰিম, সেইটোৰে আপোনালোকৰ হয়তো কিবা লাভ হ'ব পাৰে। আৰু সেই কথাত তেওঁলোকে এগ্ৰী হৈছিলে, আৰু এগ্ৰী হৈ পেলাই আমাক খুব সহযোগ কৰিলে। আৰু যেতিয়া আমি জ্যোতি চিত্ৰবনত ইয়াতে প্ৰিমিয়াৰ কৰিলোঁ, তাৰে বহুত কেইজন আহিছিলে চিনেমা চাবৰ কাৰণে, আৰু তেওঁলোকে চিনেমাখন চাই পেলাই ইমানেই আৱেগিক হৈ গৈছিলে, তেওঁলোকে কান্দোনত ৰখাব পৰা নাছিল, মোক সাবত মাৰি ধৰি পেলাই বহুত সময় কান্দি আছিলে। আৰু এই মই গোটেই কথাবিলাক তেওঁলোকৰ যে আৰ্থিকভাৱে তেওঁলোক দুৰ্বল হৈ আছে এতিয়াও, কাৰণ 200 টকীয়া জাপিটোত তেওঁলোকে 40 টকা 50 টকা পায়, আধাও নাপায়। গতিকে তেওঁলোকৰ কেনেকৈ চলিব? বাঁহ কিনিব লাগিব, এই টকোপাত কিনিব লাগিব, হয় ফুলাম, এই ভেলভেট কিনিব লাগিব, সূতা কিনিব লাগিব, বিভিন্ন মেটেৰিয়েলছ কিনিব লাগিব, চুমকি কিনিব লাগিব। গতিকে এইবিলাক মেটেৰিয়েলছ কিনাৰ পিছত তেওঁলোকে যিটো পইচা পাব লাগে বা যিটো তেওঁলোকৰ লাভ হ'ব লাগে, সেইটো তেওঁলোকৰ নহয়। এই গোটেই কথাখিনি মই চিনেমাখনত দেখাইছিলোঁ, আৰু মই ভাবিছিলোঁ যে চিনেমাখন চোৱাৰ পিছত মানে চৰকাৰী পক্ষই হওক বা সামাজিক যিবিলাক আমাৰ সংগঠন আছে তেওঁলোকে কিবা ছাপৰ্ট দিব বা কৰিব। সেইটো হৈছে নাই হোৱা নাই, কিন্তু মই সেই গোটেই প্ৰব্লেমবিলাক জাপিৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি চলচ্চিত্ৰমত ইয়াতে বেষ্ট ফিল্ম এৱাৰ্ড পাইছিলোঁ নৰ্থ ইষ্টৰ। আৰু একচুৱেলি আমাৰ অসমৰ গৌৰৱ হয় জাপি আৰু আমাৰ গামোচা। গতিকে জাপিখন তেওঁলোকে নিজে সৃষ্টি কৰে, গতিকে তেওঁলোক একচুৱেলি আমাৰ অসমৰ গৌৰৱ হয়। হয়, মানে তেওঁলোকে যিহেতু অসমৰ গৌৰৱটোৰ এটা এলিমেণ্ট বচাই আছে, গতিকে তেওঁলোকক বচোৱাটো আমাৰ সকলোৰে দায়িত্ব, হয় নহয়? তেওঁলোকক ছাপৰ্ট দিয়াটো আমাৰ সকলোৰে দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে আৰু এটা জেনেৰেশ্যনে যদি জাপি বনোৱা বন্ধ কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব? মেচিনততো জাপি বনাব নোৱাৰে। গতিকে সেই মানুহখিনিক আমি যেনেকৈ নহওক আমি ছাপৰ্ট দিব লাগে। আৰু আগতে যেনেকে আপোনাৰ সূতা কাটি যঁতৰেৰে এনেকে সূতা কাটি পেলাই গামোচা বনাইছিলে, আজিকালিতো মেচিনতে গামোচা বোৱা হয়। চ' যিবোৰ আগৰ বস্তুবোৰ এতিয়া লাহে লাহে নাইকিয়া হৈ গৈ আছে, গতিকে আমি সেইটোক আমি প্ৰাধান্যতা দিব লাগে বুলি ভাবো। হয় হয়। আৰু আপুনি কৈছিলে আমাৰ হাতী মানুহৰ কথা, হাতী মানুহৰ ওপৰত আপোনাৰ যিটো মুভিখন বনাইছিলে, সেইখনো এখন আপোনাৰ এটা পইণ্টত কোনোবা ক্ষেত্ৰত আপোনাৰ সেইটো এটা পইণ্ট আউট কৰিছে যে হাতী মানুহৰ যিটো সংঘাত আছিলে, হাতী মানুহৰ ওপৰত আপুনি সেইটো কনচেপ্টটো আপোনাৰ কেনেকুৱা আছিলে, সেইটো অকণমান জনাব নেকি? তাৰমানে হাতী বন্ধুখন এখন এই সময়ৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফিল্ম বুলি মই ভাবোঁ, কাৰণ যিটো এতিয়া ধৰক আমাৰ ইয়াত মই যিখিনি ষ্টাডি কৰি গম পালোঁ, ব্ৰিটিছ যেতিয়া অসমলৈ আহিছিলে তেতিয়া লাখৰ ওচৰে ওচৰে হাতী আছিলে, হয়তো লাখ নহ'বও পাৰে, কিন্তু বহুত পৰিমাণৰ হাতী, বৃহৎ বৃহৎ জাক আছিলে। এতিয়া আপোনাৰ হাতী 6,000তকৈ কম আছে অসমত। ইমান হাজাৰ হাতী ক'ত গ'ল? আৰু ডাঙৰ কথা, এতিয়া হাতীৰ মাংস বোলে মানুহে খায়, শুনিছোঁ দেই, এইটো মই দেখা নাই কিন্তু শুনিছোঁ হাতীৰ মাংস মানুহে খোৱা কৰিছে। এইটোতো আৰু ভয়ানক হৈছে কথাটো। আৰু চাওক, এই পৃথিৱীখন অকল মানুহৰ কাৰণে নহয়, এই পৃথিৱীখন এই সকলো জীৱ জন্তুৰ কাৰণে, মানে উৰণ বুৰণ গজন ভ্ৰমণ যিমান চাৰিবিধ জীৱ আছে সকলোৰে কাৰণে। মানুহ বেছি বুদ্ধিয়ক, মানুহে সেইকাৰণে নিজক শ্ৰেষ্ঠ জীৱ বুলি ভাবে, আৰু মানুহে সেইকাৰণে কি কৈছে, জংঘল যিমান আছে কাটি পেলাইছে, পাহাৰ কাটিছে, নদী পুতিছে, বিল পুতিছে, খাল বিল পুতি নিজৰ সুবিধা কৰি লৈছে, আৰু এই জীৱ জন্তুবিলাকৰ কাৰণে একো নাভাবে। তেওঁলোক যাব ক'ত? হয় নে নহয়? এতিয়া ৰেল লাইন য'তে ত'তে বনাইছে, যিবিলাক হাতী অহা যোৱা কৰিবলগীয়া কৰিডৰ আছে সেইবিলাক বন্ধ কৰি দিছে, গতিকে তেওঁলোক যাব ক'ত?
এই গোটেই ইক'চিষ্টেমটো যদি আমি ধৰি নাৰাখো, অকল মানুহকেইটা জীয়াই থাকিলে কি হ'ব? অকল এইখন মানুহকেইটাৰ কাৰণে হ'ব জানো পৃথিৱীখন? আমি চব বস্তুৰ লগত একেলগে থাকিব লাগিব না। গতিকে এই কথাবিলাক ভাবিব লাগে। আৰু আমাৰ হাতী বন্ধুত আমি সেইটোৱে দেখাইছিলোঁ, আৰু সেই ছবিখনে ইতিমধ্যে ইণ্ডিয়ান পেনোৰামাত পাইছে, তাৰপিছত কি কয় কেৰালা, তাৰপিছত কলকাতা, মিফ, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, তাত আপোনাৰ আছিলে ইণ্টাৰনেশ্যনেল কেটেগৰীত আছিলে। গতিকে ইম্পৰ্টেণ্ট যিমান ইণ্ডিয়াৰ ফিল্ম ফেষ্টিভেল আছে চবকেইটা ফেষ্টিভেলতে হাতীবন্ধুৱে জাগা পাইছে। আৰু তাত মই নিজে প্ৰায়ভাগ ফেষ্টিভেলতে নিজে উপস্থিত আছিলোঁ। আহি পেলাই মানুহৰ যিটো এটা হয়, হাতী কেনেকৈ মাৰে বা হাতী এনেকুৱা ধৰণৰ হয়। আৰু ইণ্ডিয়াত খুব বেছি 3-4খন ষ্টেটতহে হাতী, কেৰালাত আছে ধৰক, আমাৰ অসমত আছে, আৰু এই খুব কম জেগাত হাতী আছে। গতিকে এই হাতীখিনিক যদি আমি অকণমান সংৰক্ষণৰ কথা নাভাবোঁ, মানে এই হাতী বন্ধুত আমাৰ শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ ভূঞাদেৱে সেই কথাটোকে দেখাইছে যে হাতীক যদি আমি মৰম কৰোঁ, হাতীও আমাক মৰম কৰিব। তেওঁ সেইকাৰণে সেই নগাঁৱৰ ওচৰত মানে প্ৰায় 200 বিঘা মাটিত হাতীৰ কাৰণে ছিজনত ধান খেতি কৰে। সেনেকৈ হাতীখিনি ৰাখি দিয়ে তাতে, বাকী তলৰ মানুহে ধান কৰিব পাৰে, বা তেওঁলোকৰ কাৰণে কলৰ খেতি, খেতি কিবা কিবি খেতি কৰিছে, মানে আউ গছৰ খেতি কৰিছে, যিটো হাতীয়ে খাই ভাল পায়। গতিকে এই ধৰণৰ চিন্তা যদি এজন মানুহে কৰিব পাৰে, বাকী চৰকাৰী পক্ষত বা এনেকুৱা ধৰণৰ তেনেকুৱা বহুত মানুহ আছে, সেইটোৱে যদি চিন্তা কৰে, আমাৰ হাতীখিনি বা বাকী জীৱ জন্তুখিনি ৰক্ষা হৈ যাব। এই কথাখিনি আমি হাতীবন্ধুত দেখাইছিলোঁ। আৰু সেইখনে বহুত আপোনাৰ এৱাৰ্ডো বুটলিবলৈ হয়। সক্ষম হৈছিলে। হয়।